যে পংকজ পাঠকক আহিব দিব নালাগে, তেওঁ এটা গুণ্ডা প্ৰকৃতিৰ মানুহ আৰু তেওঁৰ লগত অনবৰতে গুণ্ডা প্ৰকৃতিৰ মানুহে ঘূৰি ফুৰে। তেওঁ এটা ব্যৱসায়ও কৰে আৰু গুণ্ডা ধৰণৰ কিছুমান তেওঁৰ এক্টিভিটিজ বা কথা বতৰা আমি কাৰণটো তাৰমানে ইয়াতে কেইবাগৰাকীও ব্যক্তিয়ে গোৱালপাৰাত চুলিৰ সমস্যা সমাধানৰ কাৰণে পংকজ পাঠক নামৰ যিগৰাকী ব্যক্তি তেখেতক আমন্ত্ৰণ কৰাৰ কথা চিন্তা কৰিলে আৰু প্ৰথমতে এই প্ৰগ্ৰামটো ফণী শৰ্মা ভৱনত কৰাৰ কথা আছিল। কিন্তু তাত কিবা কাৰণত কি কাৰণত মই নাজানো, কিবা অসুবিধা হ'ল চাগে। তেতিয়া সেই গ্ৰুপটোৱে হঠাৎ যিখিনি উদ্যোক্তা তেওঁলোকে মোলৈকে এটা ফোন কৰিলে, যিহেতু মই এই বিহু ফিল্ড পৰিচালনা কমিটিৰ সম্পাদক, গতিকে তেওঁলোকে মোক ফোন কৰিলে যে আমি এনেকুৱা পংকজ পাঠকৰ এই কাৰ্যসূচীটো বিহু ফিল্ডত আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ, আপোনালোকে আমাক অনুমতি দিব নেকি? প্ৰথমতে মই কৈছোঁ ঠিক আছে, আমাৰ এখন কমিটি আছে, আমি কমিটিৰ লগত আলোচনা কৰি চাওঁ। এতিয়া বিভিন্নজনে অৱশ্যে মোক ফোন কৰি যেতিয়া গম পালে তেতিয়া কৈছিলে যে পংকজ পাঠকক আহিব দিব নালাগে, তেওঁ এটা গুণ্ডা প্ৰকৃতিৰ মানুহ আৰু তেওঁৰ লগত অনবৰতে গুণ্ডা প্ৰকৃতিৰ মানুহে ঘূৰি ফুৰে। তেওঁ এটা ব্যৱসায়ও কৰে আৰু গুণ্ডা ধৰণৰ কিছুমান তেওঁৰ এক্টিভিটিজ বা কথা বতৰা আমি শুনা পাওঁ বুলি প্ৰথমতে ইয়াতে দিয়াৰ কথাটো নাছিলে। কিন্তু আমিয়ে ক'লোঁ বা ময়ে ক'লোঁ যে ঠিক আছে, ৰাইজৰ যিহেতু এটা সুবিধা হ'ব আৰু যিহেতু বহুত মানুহ হোৱাৰ সম্ভাৱনা থাকিব, গতিকে ৰাইজৰ সুবিধাৰ্থে তেখেত ইয়ালৈ আহক, তেওঁলোকে প্ৰগ্ৰামটো কৰক। এনেকৈ আমি আলোচনা কৰি তেখেতক প্ৰগ্ৰামটো কৰাৰ কাৰণে আমি দিলোঁ। আৰু উদ্যোক্তাসকলেও আমাক অনুৰোধ জনাইছিল যে আপোনালোকৰ কমিটিখনে আমাক সেইদিনাখন অলপ যিখিনি পাৰে সহায় কৰিব। আৰু সেই হিচাপে যদিও প্ৰগ্ৰামটো 8 বজাত আছিল, গতিকে মই ভাবোঁ মই ছেক্ৰেটাৰী হিচাপে মোৰ দায়িত্ব আছে আৰু সেইকাৰণে মই ৰাতিপুৱা 5 বজাতে ইয়ালৈ আহিছোঁ। আহি পেলাই পানী আমাৰ যিখিনি উঠাব লাগে উঠালোঁ, ফিল্ডখন কিছু চাফা কৰিলোঁ, চাৰিওফালে ডাষ্টবিন দিলোঁ। এনেকৈ মোৰ লগতে আমাৰ সদস্যসকলে এই কাৰ্যসূচীখিনি যাতে খুব ভাল ধৰণে চলি যায় তাৰ কাৰণে আমি যিখিনি আমাৰ কৰিবলগীয়া আছিল আমি সেইখিনি কৰি আছোঁ। আমাৰ গোটেই প্ৰগ্ৰামখিনি চলি আছিল। প্ৰায় শেষৰ ফালে বহু সময়ৰ পৰা এগৰাকী মহিলাই তেখেতক লগ পোৱাৰ কাৰণে অনুৰোধ কৰি আছিল যদিও তেখেতে গুৰুত্ব দিয়া নাছিল। আৰু সেই মহিলাগৰাকীয়েও আমাৰ সদস্যসকলক আহি কৈছিল যে মোৰ এটা সমস্যা আছে, সমস্যাটোৰ বিষয়ে আমি পংকজ পাঠকৰ লগত আলোচনা কৰিব খোজোঁ, কিন্তু তেখেতে গুৰুত্ব দিয়া নাই, আপোনালোকে অলপ কৈ দিব নেকি? তেতিয়া আমাৰে দুই এগৰাকী তেখেতক ক'লে, তেখেতে তেতিয়াও গুৰুত্ব দিয়া নাছিল। আৰু তেতিয়া আমি কৈছিলোঁ ঠিক আছে, প্ৰগ্ৰাম শেষ হোৱাৰ পিছত আমি দৰকাৰ আপোনালোকক তেখেতক লগাই দিম। তেতিয়া প্ৰায় প্ৰগ্ৰাম যেতিয়া শেষ হ'ল তেতিয়া তেওঁ আহিল। অহাৰ পিছত আমি তেখেতক ক'লোঁ যে এওঁৰ কিছু সমস্যা আছে, এওঁ চুলি ইয়াত লগাব নোৱাৰে কাৰণ তেওঁ উইক পিন্ধা, আচলতে তেওঁৰ ঔষধ ঘৰত নিব খোজে, বটলত দিব পৰা যায় নেকি? তেনেকৈ কোৱাতে তেওঁ খুব উস্মাৰে কথাটো ক'লে যে নহ'ব, এইটো নিব পৰা নাযাব, গতিকে এইটো নাযাব। খুব ভাল ধৰণেও বুজাই দিয়া নাই। তেওঁ পংকজ পাঠক গুচি গ'ল। তাৰপিছতো মহিলাগৰাকীয়ে আশাকে ৰৈ আছে যে ক'ৰবাত তেওঁৰ মন পৰিৱৰ্তন হয় নেকি, এইবুলি ৰখি থকাৰ পিছত এটা সময়ত তেখেতৰ এগৰাকী লগত অহা ব্যক্তিয়ে মহিলাগৰাকীক বেয়াকৈ কথা ক'লে, যে তেওঁ গালি পাৰি কথা ক'লে। গালি পৰা যিহেতু মই ওচৰতে আছিলোঁ, গালি পৰাৰ কাৰণে মই তেখেতক অলপ ক'লোঁ যে আপুনি কিয় তেনেকৈ ব্যৱহাৰ কৰিছে এগৰাকী মহিলাক? ইমান সময়ৰ পৰা তেখেত আছে এটা সমস্যা লৈ, আপোনালোকে সমস্যাটো সমাধান কৰি দিয়ক। আৰু যদি সমস্যাটো সমাধান কৰিব পৰা অৱস্থাত আপোনালোকৰ নাই, ভালকৈ বুজাই দিয়ক কথাখিনি, কিন্তু বেয়া ব্যৱহাৰ কিয় কৰিছে? অশালীন ব্যৱহাৰ কৰিছে মহিলাগৰাকীক, সেইটোৱে মই আপত্তি কৰিলোঁ। কৰাৰ পিছত সেই তাৰ পংকজ পাঠকৰ সহকৰ্মীগৰাকীয়ে পংকজ পাঠক বেলেগ এটা ৰুমত বহি আছিল, আহি পেলাই পংকজ পাঠকক কৈছে নেকি মই নাজানো। অলপ পিছত পংকজ পাঠক গৈ তাতে খুব খোজাই কোনে ইয়াতে অমুক কৰিছে তমুক কৈছে, বেয়াকৈ মোৰ মানুহক কৈছে, এই বুলি তেওঁ গালি গালাজ পাৰি আছে। মই কৈছোঁ ৰ'ব, গালি গালাজ কিয় পাৰে? কথাটো ময়ে আপোনাৰ সহকৰ্মীক কৈছোঁ যে আপুনি ব্যৱহাৰ কিয় এনেকুৱা কৰে, হেই আপুনি কোন ইয়াৰে, এই বুলি মোৰ তেওঁ ফটো চটো ল'ব খুজি আছে। মই আপুনি মোৰ ফটো কিয় ল'ব? মই বাধা দিছোঁ। বাধা দিওঁতে তেওঁ এতিয়া ধৰ বুলি কৈ তেওঁ প্ৰথমতে মোক
মাৰ ধৰ কৰি লঠিয়ালে ঘুচিয়ালে তাৰপিছত তেওঁৰ লগৰ যি 8-10জন সহকৰ্মী আছিল তেওঁলোকে একেলগে মোক আক্ৰমণ কৰিলে কৰি পেলাই এই মোৰ যিটো আজি এইটো অৱস্থা কৰিলে ঘুচিয়াইছে পেটত লঠিয়াইছে বগৰাই মোক মাৰিছে এই কথাটো গতিকে চলা ফালিছে আপোনালোকে দেখিছে গোটেই তেজ ওলাই পৰিছে গতিকে মই তেওঁলোকে একেলগে মোক 8-10 জনে ধৰিছে মই একো কৰিব পৰা নাই মই কিছু মোক মাৰি আছে কিয় আপোনালোকে মাৰামাৰিটো কথা ইয়াত আহা নাই কিবা হৈছে আপোনালোকে মোক কথাৰ মাধ্যমেৰে কথাখিনি কওক যে আপুনি কিয় তেনেকৈ ক'ব কিন্তু তেওঁলোকে মোৰ কথা শুনা নাই বৰজস্তি মোক প্ৰহাৰ কৰি আছে এইখিনি কথা এতিয়া মোক পুলিচ আহিলে পুলিচে অহাৰ পিছত মই মেডিকেলতে কৰাই আনিলে এতিয়া মই চিন্তা কৰিছোঁ মই যিহেতু মই এখন কমিটি ছেক্ৰেটাৰী এজনক হাত দিছে আচলতে মই ঠিক ইণ্ডিভিজুৱেল ইয়াত পৰিচয় হৈ অহা নাই যে মই তপন চক্ৰৱৰ্তী আৰু মই যোৱা বছৰ মই শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছোঁ গতিকে মই আমাৰ লগৰখিনিৰ লগত কথা পাতোঁ মই ব্যক্তিগতভাৱে এফআইআৰ এখন দিয়াৰ কথা মই অৱশ্যে চিন্তা কৰিছোঁ তথাপিতো মোৰ যিহেতু এখন কমিটি আছে আমাৰ নিউ গোৱালপাৰা ৰঙালী বিহু সন্মিলনীৰো মই সাধাৰণ সম্পাদক গতিকে মোৰ লগৰখিনিক বা আমিতিখিনিক মই আলোচনা কৰি পেলাই এখন এফআইআৰ দিয়াৰ কথাটো কৰা যায় নেকি মই চিন্তা কৰিম আপুনি তেখেতৰ ইতিহাসটো চাব তেখেত কেনেধৰণৰ মানুহ তেওঁৰ ব্যৱহাৰ কেনেকুৱা তেওঁৰ ইতিহাসটো চাব তেওঁ জেলত যোৱা মানুহ এই গতিকে তেওঁৰ যিটো আগৰ যিটো তেওঁৰ ইতিহাস সেই ইতিহাসে কিন্তু তেওঁ এগৰাকী ভাল মানুহ বুলি নকয় গতিকে আমি প্ৰথমতে জানো যদিও তেখেতক আমি ৰাইজৰ সেৱা যিহেতু কৰি থকা বুলি ভাবিছোঁ সেইকাৰণেহে অনুমতি দিছে আৰু তেখেতে নিশ্চয় তেওঁৰ পক্ষত কথাটো ক'ব আৰু মই যিখিনি কথা ক'লোঁ এই কথাখিনিও আপোনালোকে দৰকাৰে বিশ্বাস কৰিব নালাগে তাত যথেষ্ট মিছা আশ্ৰয় লৈছে বহুত মানুহ আছিলে দৰ্শক বা মানে ৰোগী হিচাপে যিখিনি মানুহ আহিছিলে তেওঁলোকক কথাটো আপোনালোকে সোধক তেওঁলোকে কথাটো ক'ব তেওঁলোকে প্ৰত্যক্ষদৰ্শী একচুৱেলি ঘটনাটো কি ঘটিছে